নমস্কাৰ স্বাগতম জনাইছো ক্লাছফিক্স একাডেমি ইউটিউব চেনেলত পোনপ্ৰথমে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই ভিডিঅটো আৰম্ভ কৰিছো আজিৰ এই ভিডিঅৰ মাধ্যমত আমি আলোচনা কৰিব গৈ আছো আপোনালোকৰ এপিএসসি অৰ্থাৎ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা যি কম্বাইন্ড কম্পিটিটিভ এক্সাম অনুষ্ঠিত হৈছিল 18 মাৰ্চ 2024 তাৰিখে সেই কম্বাইন্ড কম্পিটিটিভ এক্সামৰ অৰ্থাৎ প্ৰিলিমিনাৰী এক্সামিনেশনৰ ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ হ'ব बहुत स्टूडेंट आमा कमेंट करे इवन तलके WhatsApp तो खुदे सर एपीएससी सीसी 2024 प्रिलिमिनारी एग्जामिनेशनर रिजल्ट केতিয়া দিব বা ৰিজাল্টৰ টেন্টেটিভ ডেট কি হয় হেই কমেন্টৰ বা হেই প্ৰশ্নৰ উত্তৰত আজিৰ ভিডিওটো প্ৰস্তুত কৰিছো সো ডেফিনেটলি আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কিবা প্ৰশ্ন থাকিলে কিবা ডাউট থাকিলে নিশ্চয় আমাক কমেন্ট সেকশনত জনাব লগতে আপোনালোকে যদি ডেডিকেটেডলি প্ৰিপাৰেচন চলাব বুলি ভাবিছে এপিএসসি আৰু ইউপিএসসিৰ বাবে তেন্তে আমাৰ ক্লাছফিক্স একাডেমি चैनल तो सब्सक्राइब करी बेल आइकन प्रेस কৰি ৰাখিব আৰু আমি নতুন কেটা ক্লাছফিক্স একাডেমি আইএস বুলি ইউটিউব চেনেল ক্ৰিয়েট কৰিছো যত আপোনালোকে কেৱল এপিএসসি আৰু ইউপিএসসি ৰিলেটেড কন্টেন্ট পাব সো সেই চেনেলটো আপোনালোকে ভিজিট কৰিবলৈ নাপাহৰিব লিংক আপোনালোকে ডেসক্ৰিপচনত পাব বা আপোনালোকে সাৰ্চ কৰিও সেই চেনেলটো ভিজিট কৰিব পাৰে সো ডেফিনেটলি আপোনালোকে চেনেলটো ভিজিট কৰিব তাতে কেৱল এপিএসসি আৰু ইউপিএসসি ৰিলেটেড কন্টেন্ট আপোনালোকে পাব সো অলৰাইট সো ভিডিওটোৰ মূল টপিক লৈকে আমি আগবাঢ়িছো সো ভিডিওটোৰ মূল টপিক হৈছে যে এপিএসসি সিসি 2024 ৰ প্ৰিলিমিনাৰী এক্সামিনেশনৰ ৰিজাল্ট কেতিয়া দিব সো এপিএসসি ৰ ফালৰ পৰা কোনো প্ৰেছ মিট বা কোনো নোটিস এতিয়ালৈকে দিয়া নাই যে এপিএসসি সিসি 2024 প্ৰিলিমিনাৰী এক্সামিনেশনৰ ৰিজাল্ট কেতিয়া দিব সো এডভাৰটাইজমেন্ট বা নোটিস বা তেনে ধৰণৰ কোনো প্ৰেছ মিট এতিয়ালৈকে এপিএসসি ফালৰ পৰা অহা নাই কিন্তু আমি বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছো যে এপিএসসি সিসি 2024 ৰ ৰিজাল্ট আপোনালোকে বিফৰ 20 এপ্ৰিল পাব অৰ্থাৎ বিহুৰ পিছত অৰ্থাৎ আপোনালোকে যদি আজিৰ পৰা চাই তেন্তে এক সপ্তাহৰ ভিতৰত আপোনালোকৰ এপিএসসি ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে 99.9% আপোনালোকে এপিএসসি ৰিজাল্ট বিফৰ 20 এপ্ৰিল আপোনালোকে পাই যাব সো ভিডিওটোৰ মূল টপিক এ আছিল সো আপোনালোকে আই হোপ উত্তৰটো পাইছে যে এপিএসসি সিসি 2024 ৰ প্ৰিলিমিনাৰী এক্সামিনেশনৰ ৰিজাল্ট কেতিয়া দিব সো বিফৰ 20 এপ্ৰিল আপোনালোকে ৰিজাল্ট পাব অৰ্থাৎ প্ৰায় এক সপ্তাহৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব গতিকে যিসকল এস্পাৰেন্সে এপিএসসি সিসি 2024 ত এপিয়াৰ হৈছিল প্ৰিলিমিনাৰী এক্সামিনেশনত তেওঁলোকলৈ শুভকামনা থাকিল